নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত তো XUV এখন ষ্টকত আহিছে। তো আৰু ক্ৰেটা এখন দেখাম, খুব ধুনীয়া। যদি কোনোবাই ক্ৰেটা এখন ল'ব বিচাৰে তেনেহ'লে ক্ৰেটাখন ল'ব পাৰে। ভিডিঅ'টো একদম শেষলৈ চাই থাকিব, গোটেইখিনি ডিটেইলছ মই দি আছোঁ। তো এখন 2018ৰ ক্ৰেটা হয়, খুব ধুনীয়া হোৱাইট কালাৰত আছে। তো বহুতে বিচাৰি আছিলে ক্ৰেটা লাগে, তো এইখন নতুন ষ্টকত আহিছে, 18 একদম লাষ্টৰ ফালৰ হয়। যদি আপোনালোকে এইখন গাড়ী ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। তো আপোনালোকে যদি গাড়ীখন চাই ভাল লাগে তেনেহ'লে মোৰ নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব। আপোনালোকে বাইহাটা চাৰিআলিত আহি মোক ফোন কৰিলে গাড়ীখন পাই যাব। আৰু যদি ৰিফাইনেন্স কৰে তেনেহ'লে ৰিফাইনেন্স হৈ যাব। এইবিলাক গাড়ী 1,20,000 মান ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই লৈ যাব পাৰিব আপোনালোকে। যদি কাৰোবাৰ হাতত বাজেট কম আছে, যদি অলপ ডাঙৰ গাড়ী এখন ল'ম বুলি ভাবে তেনেহ'লে কম ডাউন পে'মেণ্টত এইখন গাড়ী ওলাব পাৰিব। ইণ্টেৰিয়ৰবিলাক চাওক, দেখাই দিছোঁ, খুব ধুনীয়া হৈ আছে, পুৰা ধুনীয়া গাড়ী। AC পুৰা ৰানিং আছে। আৰু ক্ৰেটাৰ বিষয়ে কি ক'ম, গোটেইখিনি আজিকালি চবে জানে, আজিকালি চাই থাকে চবে। তো পেট্ৰল হয়। তো ৰিফাইনেন্সৰ কাৰণে বহুতে সুধি থাকে ডকুমেণ্টছ, মই প্ৰায় ভিডিঅ'ত কৈ থাকোঁ। আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ভোটাৰ ID, বেংক পাছবুক, চেকপাট, এইকেইটা ডকুমেণ্টছ থাকিলে আৰামছে আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰিব। আৰু আপোনালোকে একো কৰাব নালাগে, জাষ্ট আমাৰ তাত আহিলেই হ'ল, গাড়ীখন চাই ডকুমেণ্ট জমা দিলে হ'ল। গোটেইবিলাক আমি আমাৰ ফালৰ পৰা আপোনালোকক কৰাই দিম। তো গেটআপটো চাব পাৰে, গাড়ীখনৰ লুকছটো চাব পাৰে, পুৰা ধুনীয়া মৰম লগা হৈ আছে গাড়ীখন। পুৰা চালিয়া কণ্ডিশ্যনত থকা গাড়ী এখন। বহুতে ডাঙৰ গাড়ী বিচাৰি থাকে, ক্ৰেটা এনেকুৱা বিচাৰে। তো এইখন ষ্টকত আহিছে, অহাৰ লগে লগে মই ভিডিঅ'টো আপোনালোকৰ আগত লৈ আহিছোঁ। টায়াৰ কণ্ডিশ্যন গোটেইকেইটা আপোনালোকে 70-80% টায়াৰ কণ্ডিশ্যন পাব। তো ইঞ্জিনৰ পূৰা 1 বছৰ গেৰেণ্টি থাকিব। তো ৱাৰেণ্টিও নহয়, আপোনালোকে ফুল গেৰেণ্টি থাকিব। 1 বছৰৰ ভিতৰত যদি কিবা প্ৰব্লেম পায় একদম ফ্ৰী ছাৰ্ভিচিং পাব আপোনালোকে। তো আগৰ ড্ৰাইভাৰৰ চিট কভাৰটো অলপমান বেয়া আছে, যদি আপোনালোকে লোৱা হয় তেতিয়া হয়তো আপোনালোকৰ আহিলে হ'লে এইটো আমি নতুন ব্যৱস্থা কৰি দিম, নতুন চিট কভাৰ এটা লগাই দিম। কিলোমিটাৰ চাওক 82,000 চামথিং চলিছে, পূৰা জেনুইন আছে। আপোনালোকে পে'মেণ্ট কৰাৰ আগত ডিলাৰত গৈ ছাৰ্ভিচ হিষ্ট্ৰী চাই আহি পে'মেণ্ট কৰিব পাৰে। ফুল অপশ্যন আছে আপোনালোকৰ হাতত, গোটেইখিনি চাই উঠি আহি পে'মেণ্ট কৰিব পাৰে। তো ক'তো এটা স্ক্ৰেচ নাই গাড়ীখনত, ইমান ধুনীয়া হৈ আছে, খুব মৰম লগা গাড়ী। যদি আপোনালোকৰ গাড়ীখন ভাল লাগে তেনেহ'লে আপোনালোকে জল্দি মোৰ নাম্বাৰটোত যোগাযোগ কৰক। তো আৰু বিহু আহি আছে, ঈদ আহি পালে, তো পূৰা ফুল টেংকি ফিউল পাব আপোনালোকে। তো 9 তাৰিখ কালিৰ পৰা আপোনালোকে ফুল টেংকি ফিউল পাব। একদম বিহুৰ আগলৈকে এইটো অফাৰ চলি থাকিব। তো বিহুৰ পিছত আহিলে নাপাব, বিহুৰ আগত আহিব লাগিব। তো ফুল টেংকি ফিউল পাব। যিকোনো আপোনালোকে গাড়ী ল'লে হ'ল, ফুল টেংকি আপোনালোকক তেল ভৰাই দিয়া হ'ব। তো এতিয়া আপোনালোকক ইঞ্জিনটো দেখাই দিম। ইঞ্জিনটো আপোনালোকে খুব ধুনীয়া কৰি একদম ওচৰৰ পৰা দেখাই দিম, চাই ল'ব। আপোনালোকে বহুত দূৰৰ পৰা আপোনালোক আহি বা এইবিলাক ধৰ এবাৰ চাই ল'ব পাৰিলে ভাল লাগে। তো এইবিলাক এফ্ৰণ্ট দেখাই দিছোঁ, চাওক। তো এইবিলাক দেখুৱাৰ কোনো প্ৰশ্ন নাই, পূৰা গেৰেণ্টি থাকিব। তথাপি আপোনালোকে ইমান ধুনীয়া কৰি দূৰৰ পৰা আহে, এবাৰ ভিডিঅ'টো বনায়ো মোৰ ভাল লাগে। তো এতিয়া এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 6,50,000 টকা। তো 6,50,000 টকাত আপোনালোকে এইখন ক্ৰেটা আৰামছে লৈ যাব পাৰিব। ইঞ্জিন চক পূৰা ধুনীয়া চিল আছে, একো টেনশ্যন নাই। তো 6.5 লাখ টকাত এইখন ল'ব পাৰিব। 1,20,000 টকা ডাউন পে'মেণ্ট দিয়ক আৰু আৰামছে ওলাই লৈ যাওক গাড়ী। আৰু 1 বছৰ, আপোনালোকে প্ৰায় গাড়ী 6 মাহ থাকে, তো এইখনৰ 1 বছৰ গেৰেণ্টি দিছোঁ। ইঞ্জিন, গিয়াৰ বক্স, বেটাৰী ফুল গেৰেণ্টি থাকিব। যদি কিবা প্ৰব্লেম পায় ফ্ৰী ছাৰ্ভিচিং কৰাই দিয়া যাব। তো আপোনালোকে যদি আহিব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটোত যোগাযোগ কৰক। বাইহাটা চাৰিআলিত আহি আপোনালোকে ফোন কৰিলে পাই যাব। তো আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।